মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এখন 2026 চনৰ তৃতীয় শ্ৰেণীৰ এখন বছৰীয়া পৰীক্ষাৰ গণিতৰ প্ৰশ্ন কাকত, শ্ৰেণী তৃতীয়, বিষয় গণিত আৰু 2025-26 চনৰ। ইয়াত মুঠ নম্বৰ 100 নম্বৰ আহিছে। এই প্ৰশ্ন কাকতখন শিৱসাগৰ জিলাৰ প্ৰশ্ন কাকত। প্ৰশ্ন কাকতখন মই ছুটি প্ৰশ্নখিনি সমাধান কৰিবলৈ চেষ্টা কৰিছোঁ। প্ৰশ্নবোৰ চাওঁ আমি। শুদ্ধ উত্তৰবোৰ বিচাৰি লিখা। 5ক 1ৰে হৰণ কৰিলে হৰণফল হ'ব। এইটো MCQ টাইপত দিয়া আছে, 3টা দিয়া আছে, 1, 5, 0। 5ক যদি আমি 1ৰে হৰণ কৰোঁ, হৰণফল কিমান হ'ব? 5 হ'ব। তাৰপিছৰটো আমাক 10টা আপেলৰ দুগুণ হ'ল। 10ৰ দুগুণ বুলি ক'লে আমি 10ৰ লগত 2টো পূৰণ কৰিম। কিমান হৈ যাব? 20 হৈ যাব। গতিকে কোনটো হ'ব? 3 নম্বৰটো হ'ব। 1 মিটাৰৰ 4 ভাগৰ এভাগ হ'ল। 1 মিটাৰ যদি 4 ভাগ কৰোঁ কিমান চেণ্টিমিটাৰ পাম? 25 চেণ্টিমিটাৰ পাম। গতিকে এই 2 নম্বৰীয়া শুদ্ধ। তলৰ কোনটো একক জুলীয়া বস্তুৰ পৰিমাণ জুখিবলৈ ব্যৱহাৰ কৰা হয়? লিটাৰ, মিটাৰ, গ্ৰাম। এতিয়া জুলীয়া বস্তু জুখিবলৈ আমি লিটাৰ ব্যৱহাৰ কৰোঁ। 123, 124, 125 এই সংখ্যা তিনিটাৰ ভিতৰত যুগ্ম সংখ্যা কোনটো? এতিয়া যুগ্ম সংখ্যা হ'লে সংখ্যাটোৰ এককৰ ঘৰটো যুগ্ম সংখ্যা থাকিব লাগিব। যেনেকৈ ইয়াত চাওঁ, এই 125 সংখ্যাটো ইয়াৰ একৰ ঘৰত কিমান আছে? 5 আছে। গতিকে এটা যুগ্ম সংখ্যা নহয়। 124 সংখ্যাটো একৰ ঘৰত কিমান আছে? 4 আছে। যদি 4টো যুগ্ম সংখ্যা, গতিকে এই গোটেই 124 সংখ্যাটো যুগ্ম সংখ্যা হ'ব। বাকী এইটো 123 আছে, গতিকে এই 3টো যুগ্ম সংখ্যা নহয়। গতিকে এইটো যুগ্ম সংখ্যা নহয়। গতিকে এই তিনিটাৰ ভিতৰত কোনটো যুগ্ম সংখ্যা হ'ব? 124টো। গতিকে এই 124টো যুগ্ম সংখ্যা হয়। তাৰপিছৰ প্ৰশ্ন আমাক 1 কিলোগ্ৰাম হ'বলৈ 500 গ্ৰামৰ দগা কেইটা লাগিব? 1 কিলোগ্ৰাম হ'বলৈ 500 গ্ৰামৰ দগা লাগিব, 2টা লাগিব। 24 ঘণ্টীয়া ঘড়ীৰ সময় 8টা 30 হ'লে 12 ঘণ্টীয়া ঘড়ীৰ সময় হ'ব। 24 ঘণ্টীয়া ঘড়ী 8টা 30 হ'লে 12 ঘণ্টীয়া ঘড়ীত কিমান সময় হ'ব? 8টা 30 AM হ'ব নে 8টা 30 PM হ'ব কৈছে? গতিকে 8টা 30 AM হ'ব। তাৰমানে ৰাতিপুৱা 8:30 বাজিব। তাৰপিছৰ প্ৰশ্ন 24ক হৰণফল কোনোবা এটা সংখ্যাই হৰণ কৰিলে হৰণফল 3 পোৱা যায়। 24ক কিহে হৰণ কৰিলে পাওঁ আমি? 8ৰে হৰণ কৰিলে। গতিকে ইয়াত আমি পাতিব লাগিব 8 3 গুণ 24। 1 মিটাৰ দৈৰ্ঘ্যৰ ৰছী এডালৰ পৰা আধা মিটাৰ জোখৰ কিমানটা টুকুৰা পাবা? 1 মিটাৰ দৈৰ্ঘ্যৰ ৰছী এডালৰ পৰা আধা মিটাৰ জোখৰ আমি 2টা টুকুৰা পাম। 4 ভাগৰ দুভাগ বুজোৱা চিত্ৰটো হ'ল। এতিয়া কোনটো চিত্ৰই 4 ভাগৰ দুভাগ বুজাইছে? এতিয়া এই চিত্ৰটো চাওঁ আমি। এইটো হ'ল 1 2 3 4 4 ভাগৰ দুভাগ। এইটো 4 ভাগৰ দুভাগ বুজাইছে। গতিকে 1 নম্বৰটো শুদ্ধ। 2 নম্বৰ কৈছে উত্তৰ লিখা কোনটো সংখ্যাক 8ৰে হৰণ কৰিলে হৰণফল 8 পাবা? 8ৰে হৰণ কৰিলে হৰণফল 8। তাৰমানে কোনোবা এটা সংখ্যা আছে, কোনোবা এটা সংখ্যাক আমি 8ৰে হৰণ কৰিলে হৰণফলটো 8 পাম। আমি কি কৰিব লাগিব? এই 8 আৰু 4টো আমি পূৰণ কৰি দিম। তেতিয়া 8 4 গুণ কিমান হ'ব? 32। তাৰমানে 32ক আমি 8ৰে হৰণ কৰিলে হৰণফল 8 পাম। ইয়াৰ উত্তৰটো কিমান হ'ব? 32। আধা ঘণ্টাত কিমান মিনিট? আধা ঘণ্টাত হ'ল 30 মিনিট। কাৰণ 1 ঘণ্টাত 60 মিনিট। 29 দিনীয়া ফেব্ৰুৱাৰী মাহ থকা বৰ্ষটোক কি বৰ্ষ বোলা হয়? যিটো বছৰত ফেব্ৰুৱাৰী মাহত 29 দিন থাকে সেইটোক কোৱা হয় অধিবৰ্ষ। অধিবৰ্ষ বা লিপ ইয়েৰ বুলি কোৱা হয়। ইংৰাজীত লিপ ইয়েৰ বুলি কোৱা হয়। 1 লিটাৰ গাখীৰ 500 মিলিলিটাৰ বটলত ভৰাবলৈ কেইটা বটল লাগিব? কাৰণ 1 লিটাৰ মানে হ'ল 1000 মিলিলিটাৰ। গতিকে 500 মিলিলিটাৰ কেইটা লাগিব? 2টা লাগিব। ইয়াত আমি 2টা বুলি লিখিলেই হ'ব। এদিনৰ 4 ভাগৰ এভাগত কিমান ঘণ্টা? এদিনৰ হৈছে 24 ঘণ্টা। এদিনত 24 ঘণ্টা। 24 ঘণ্টা যদি আমি 4 ভাগ কৰি দিওঁ, 24 ঘণ্টা 4 ভাগ কৰিলে কিমান হ'ব? এইটো হৰণ কৰিলে কিমান হ'ব? 6 ঘণ্টা হ'ব। তাৰমানে এদিনৰ 4 ভাগৰ এভাগত কিমান ঘণ্টা? 6 ঘণ্টা হ'ব। এটা পেলিণ্ড্ৰম সংখ্যা লিখা। পেলিণ্ড্ৰম সংখ্যা মানে সংখ্যাটোৰ বাওঁফালৰ পৰা সোঁফাললৈ আৰু যদি পঢ়োঁ বা সোঁফালৰ পৰা বাওঁফাললৈ পঢ়িলেও সংখ্যাটো একে হ'ব। যেনেকৈ 121। এইটো যদি আমি বাওঁফালৰ পৰা সোঁফাললৈ পঢ়োঁ 121 হ'ব। আকৌ সোঁফালৰ পৰা এনেকৈ পঢ়িলেও বাওঁফাললৈ পঢ়িলেও কিমান হ'ব? 121 হ'ব। আৰু এটা সংখ্যা লিখিব পাৰোঁ আমি 212। এইটো পেলিণ্ড্ৰম সংখ্যা। যিহেতু আমাক এটা লিখিব কৈছে, কোনোবা এটা লিখিবা। 2026 চনৰ ফেব্ৰুৱাৰী মাহটো কিমান দিনীয়া? 2026 চনৰ ফেব্ৰুৱাৰী মাহটো 2026 চনটো অধিবৰ্ষ নহয়। গতিকে 2026 চনৰ ফেব্ৰুৱাৰী মাহটো কিমান দিনীয়া হ'ব? 28 দিনীয়া হ'ব। বৰ্তমান টকা পইচা লেনদেনৰ এটা মাধ্যম। টকা পইচা লেনদেনৰ মাধ্যম আমি ATM কাৰ্ড লিখিব পাৰোঁ বা UPI লিখিব পাৰোঁ। UPIৰ জৰিয়তে আমি টকা পইচা আমি লেনদেন কৰোঁ। আধা মিটাৰৰ 2 গুণত কিমান মিটাৰ? আধা মিটাৰৰ 2 গুণত হৈ গ'ল 1 মিটাৰ হ'ব।
তোমাৰ জন্ম তাৰিখটো লিখা, এইটো তোমালোকে নিজে লিখিবা। তাৰপিছত দিছে আমাক 1 মিটাৰ হ'বলৈ হ'লে আধা মিটাৰ কেইটা লাগিব। এতিয়া ইয়াত আমাক খালী ঘৰ দিছে, ইয়াত আধা মিটাৰ লিখিব আৰু ইয়াত আমি আধা মিটাৰ লিখিব লাগিব, কাৰণ আধা মিটাৰ দুটা হ'লে 1 মিটাৰ হ'ব। ইয়াত আধা মিটাৰ লিখিব লাগিব। 1 লিটাৰ সমান কিমান মিলিলিটাৰ? 1 লিটাৰ সমান 1000 মিলিলিটাৰ। ৰাতিপুৱা 5 বজাৰ পৰা আবেলি 4 বজালৈ, ৰাতিপুৱা 5 বজাৰ পৰা আবেলি 4 বজালৈ কিমান ঘণ্টা হ'ব? 11 ঘণ্টা হ'ব। 12ৰ 4 ভাগৰ 1 অংশ, যদি 12টো আমি 4 ভাগ কৰি এভাগ লওঁ কিমান হ'ব? 3 হ'ব। 12ৰ 4 ভাগৰ এভাগ, যিহেতু 12ৰ 4 ভাগ বুলি কৈছে, আমি কি কৰিম? 12টো আমি 4ৰে হৰণ কৰি দিম। 4 3 গুণ কিমান হ'ব? 12। গতিকে ইয়াত কিমান লিখিব লাগিব? 3। 2 টকা সমান কিমান পইচা? এটকাত 100 পইচা হ'ল, গতিকে 2 টকাত কিমান পইচা হ'ব? 200 পইচা। এইটো 121, 221, 321। ইয়াত চাওঁ আমি, এইটো এটা চানেকি, এইটো 21, এইটো 21, 21 মিলি আছে। আমি ইয়াত 21 লিখি ল'ম আৰু ইয়াতো আমি 21 লিখি ল'ম। ইয়াত চাওঁ 1, 2, 3, ইয়াত আমি 4 লিখিম, 5 লিখিম। তাৰমানে এইটো 421 হ'ব, এইটো 521 হ'ব। তাৰপিছত কৈছে আমাক 1 কিলোগ্ৰাম 500 গ্ৰাম, 1 কিলোগ্ৰাম 500 গ্ৰাম হ'লে কিমান হ'ব? এতিয়া চাওঁ 1 কিলোগ্ৰাম আৰু 1 কিলোগ্ৰাম লগ লাগিলে কিমান হ'ল? 2 কিলোগ্ৰাম হ'ল। আকৌ যদি 500 গ্ৰাম আৰু 500 গ্ৰাম লগ লাগিলে কিমান হ'ব? 1 কিলোগ্ৰাম হ'ব। তাৰমানে 500 গ্ৰাম মানে হ'ল আধা কিলোগ্ৰাম, আধা কেজি, আমি যে আধা কেজি বুলি কওঁ। 500 গ্ৰাম আৰু 500 গ্ৰাম হ'লে 1 কেজি হ'ব। তাৰমানে এতিয়া 1 কেজি, এইটো 1 আৰু 500 গ্ৰাম লগ লাগিলে 1 কেজি, মুঠতে কিমান হ'ব? 3 কিলোগ্ৰাম হৈ যাব। সমানে ভাগ বিতৰণ কৰাকে কি বুলি কোৱা হয়? হৰণ কৰা বুলি কোৱা হয়। 5টা বগৰী কেইটা বগৰী আধা? আধা মানে সমানে দুভাগ। এতিয়া 5টা বগৰী কিমানটা বগৰী সমানে দুভাগ হ'ব? এইটো উত্তৰটো হ'ব 10টা, কাৰণ 10টা বগৰী যদি সমানে দুভাগ কৰোঁ 5টা হ'ব। এইখিনি দিছে আমাক বাৰে বাৰে বিয়োগৰ সৈতে হৰণ কৰা, যোগ কৰা। এইখিনি দিছে বিয়োগ কৰা, এটা 3 নম্বৰকৈ দিছে। তাৰপিছত দিছে আমাক 7 নম্বৰটো হৰণ কৰি ভাজ্য ভাজক ভাগফল নিৰ্ণয় কৰা। তাৰপিছত দিছে আমাক দিন মাহ বছৰ আৰ্হিত লিখা, এই তাৰিখটো লিখিবলৈ দিছে। দিন মাহ বছৰ, এতিয়া প্ৰথমতে দিনটো আহিব, তাৰপিছত মাহ, তাৰপিছত বছৰ। 2019 চনৰ জুন মাহৰ 5 তাৰিখ। এতিয়া প্ৰথমতে 5টো হ'ল, আমি প্ৰথমতে লিখিব লাগিব 5। তাৰপিছত আমি জুন মাহটো কেই নম্বৰ মাহ হ'ব? জুন মাহটো 6 নম্বৰ মাহ হ'ব। এইটো গতিকে আমি লিখিব লাগিব 6, 2019। এইটো হ'ব তাৰিখ। প্ৰথমতে দিন মাহ বছৰ। 2024 চনৰ আগষ্ট মাহৰ 10 তাৰিখ। এতিয়া এই 10টো হৈ গ'ল দিন। ইয়াত যিটো আগষ্ট মাহ কৈছে, আগষ্ট মাহটো হ'ব 8 নম্বৰ মাহ। ইয়াত আমি 8 লিখিব লাগিব আৰু চনটো কিমান? 2024। গতিকে তাৰিখটো হ'ব এইটো। তাৰপিছতো কৈছে আমাক দশমিকত লিখা 25 টকা 75 পইচা। এতিয়া দশমিকত লিখা বুলি ক'লে আমি টকা আৰু পইচাৰ মাজত দশমিক দি দিলে হ'ব। এতিয়া লিখিব লাগিব 25.75 টকা। দশমিকৰ পিছত আমি সংখ্যাটো একেলগে নপঢ়ে, আমি এটা এটাকৈ পঢ়িম। 25.75 টকা। 105 টকা 20 পইচা, আমি লিখিব লাগিব 105.20 টকা। তলৰ চিত্ৰসমূহ চাই ৰং কৰা অংশটো ভগ্নাংশত লিখা। এতিয়া কেইভাগত ৰং কৰা হৈছে চাওঁ আমি। ছবিটো কেইভাগত ভাগ কৰা হৈছে? 1, 2, 3, 4, 5, 6। এইটো 6 ভাগ কৰি পিনি কেইভাগত ৰং কৰা হৈছে? 2 ভাগত। গতিকে লিখিব লাগিব 6/2। এই ছবিটো 4 ভাগ কৰিছে, 1 ভাগ, 2 ভাগ, 3 ভাগ, 4 ভাগ। 4 ভাগ কৰি 3 ভাগত ৰং কৰিছে, গতিকে এইটো হ'ব 4/3। এইটো 2 ভাগ কৰিছে, 2 ভাগ কৰি 1 ভাগত ৰং কৰিছে, গতিকে 2/1 হ'ব। তাৰপিছত কৈছে কি? আঁচটানি মিলোৱা। এইখিনি আমি আঁচটানি মিলাবলৈ কৈছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস কিমান তাৰিখে পালন কৰা হয়? 20 জুন। ৰাষ্ট্ৰীয় গণিত দিৱস 22 ডিচেম্বৰ। লক্ষ্মীনাথ বেজবৰুৱাৰ জয়ন্তী 14 অক্টোবৰ। বিশ্ব স্বাস্থ্য দিৱস 7 এপ্ৰিল। সুধাঘণ্টা দিৱস 5 নৱেম্বৰ। এইখিনি সমাধান কৰিব দিছে, এটা 5 নম্বৰকৈ দিছে। গ নম্বৰত দিছে কুৰ্মীয়ে প্ৰতিদিনে 7 কিলোগ্ৰামৰ চাহপাত বিক্ৰী কৰে, এসপ্তাহত কিমান কিলোগ্ৰাম বিক্ৰী কৰিব? এইখিনি তোমালোকে নিজে চেষ্টা কৰিবা। ঘ নম্বৰটো। তাৰপিছত দিছে তলৰ সময় দেখুৱাই এটা ঘড়ী আঁকা, 9:25 দেখুৱাই এটা ঘড়ী আঁকিব দিছে। ইয়াত 5 নম্বৰ দিছে। এই প্ৰশ্নখন আজিলৈ ইমানতে।